গতিকে বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বড়োলেণ্ডৰ মহিলাসকলৰ কাৰণে যুৱ যুৱতীৰ কাৰণে খেতিয়কৰ কাৰণে সকলো শ্ৰেণীৰ কাৰণে প্ৰথম বড়োলেণ্ডত আমিয়ে UPPL চৰকাৰে ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰম্ভ কৰিছিলে 10টা কাউন্সিলত কত কৰা নাই প্ৰথম আমি আৰম্ভ কৰিছিলোঁ গতিকে সেই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক কণ্টিনিউ কৰাৰ কাৰণে আমি আহ্বান কৰিম আৰু সেই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাকে বিভিন্ন শ্ৰেণীক যথেষ্ট সহায় কৰিব সেইটো আমি বিচাৰিছোঁ আৰু ইয়াৰ লগে লগে অসমৰ যিহেতু নিৰ্বাচন অসমত বহুত ইস্যু আছে এই ইস্যুবিলাক লৈ পেলাই UPPL নেক্সট নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আপোনালোকৰ নিউজতে দেখা পাইছোঁ যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি মানে বড়োলেণ্ডত আৰম্ভ হৈছে বুলি কিন্তু গণতন্ত্ৰটোতো পৰিয়াল কেন্দ্ৰিক হ'ব নোৱাৰে ইয়াত ৰাইজে ৰজা গতিকে UPPL সদায় ৰাইজৰ লগত আছে কমন মানুহৰ লগত আছে UPPL সদায় ৰাইজৰ লগত থাকিব কাৰণ UPPLৰ কাৰণে পাব্লিকে ফাৰ্ষ্ট ৰাইজে ফাৰ্ষ্ট আৰু কোনোবাই যদি ইয়াতে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিব বিচাৰিছে এইটো গণতান্ত্ৰিকভাৱে কোনো এইটো একচেপ্ট নকৰিব আৰু আজিৰ সময়ত বড়োলেণ্ডৰ অন্তত ইয়াৰ প্ৰয়োজন নাই হাগ্ৰামাৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে আৰু আপোনালোকে নিউজটো বনাই আছে দেখা পাই আছোঁ বিধানসভা নিৰ্বাচনৰ আগতে আপোনালোকৰ জনগোষ্ঠীকৰণটো বিচাৰে নিবিচাৰে এইটো ইছ্যুটো এতিয়া এই সময়ত প্ৰাসংগিক হৈ থকা নাই কাৰণটো হৈছে অলৰেডি ষ্টেট গভৰ্ণমেণ্টে ৰিপৰ্ট দিলে ইয়াৰ ওপৰত ট্ৰাইবেল অৰ্গেনাইজেশ্যন অনাৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যন বিচাৰা নিবিচাৰা চবে বিভিন্ন স্থিতি লৈ পেলাই কাম কৰি আছে আমি যিকোনো সমস্যাবিলাক স্থায়ী সমাধান বিচাৰোঁ অস্থায়ীভাৱে সমাধান কৰি পেলাই সাপটো মাৰি পেলাই মাৰিব বিচাৰি মানে নেঙুৰত কোবাই বিষ ৰাখি থোৱাটো আমি নিবিচাৰোঁ জাতি জনগোষ্ঠীক যাতে কোনো কষ্ট নাপায় সকলো জাতি জনগোষ্ঠীয়ে কনভিন্স হোৱাকৈ কিবা সূত্ৰ ওলাই পেলাই সমস্যাবিলাক সমাধান কৰিব 6 মাহৰ কাৰণে কালি হাগ্ৰামা মুৰুৱে এটা কথা কৈছে কি UPPL কোনো শক্তি নাই দলৰ অস্তিত্ব নহয় গৈছে UPPL হাগ্ৰামা মুৰুৱে খালি কৈছে হ'ব পাৰে তেখেতে 2026 দেখিবলৈ পাব